জাতি মাটি ভেটিক উদ্দেশ্যে সদনত মুখ্যমন্ত্ৰীৰ উদাত্ত ভাষণ খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষাৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ AIUDF কংগ্ৰেছক সমৰ্থনৰ বাবে সদনত মুকলি আহ্বান মুখ্যমন্ত্ৰীৰ আপোনালোকৰ কোনো ক্ষতি নহয় মাত্ৰ খিলঞ্জীয়াই কেইটামান দিন জীয়াই থকাৰ বাবে আমাৰ এই সংগ্ৰাম আমাৰ সকলো গ'ল কেইটামান দিন জীয়াই থকাৰ স্বাৰ্থত জাতিক উদ্দেশ্যে সদনত আৱেগিক ভাষণ মুখ্যমন্ত্ৰী বেল্ট আৰু ব্লক সমূহত বিভিন্ন অনাকাংক্ষিত লোকৰ প্ৰৱেশ হলেও ইয়াৰ যিটো মূল ক্যাৰেক্টাৰ সেই মূল ক্যাৰেক্টাৰটো আজিও জীয়াই আছে আমি যেতিয়াই বিচাৰো অনাকাংক্ষিত লোকসকলক আমি ইয়াৰ পৰা আঁতৰাব পাৰো আমি এটা মাইক্ৰো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কথা ইয়াত আনিছো য'ত নেকি য'ত সাবস্টেন্সিয়েল শিডিউল কাষ্ট আৰু শিডিউল ট্ৰাইবৰ গাঁও আছে সেই গাঁওবিলাককো আমি মাইক্ৰো ট্ৰাইবেল বেল্ট এণ্ড ব্লক আমি ঘোষণা কৰিম ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰত থকা গাঁওসমূহক আমি কেনেকৈ সুৰক্ষা দিব পাৰোঁ যদি তেওঁলোকে নিজৰ গাঁওখন আনিব খোজে এইখিনিক আমি নটিফাই কৰিম এইটো হল আমাৰ ভূমিৰ অধিকাৰ খিলঞ্জীয়া লোকৰ বাবে সুৰক্ষিত কৰাৰ প্ৰথম স্তম্ভ কিন্তু অসমৰ লগত নাথাকা আন্দোলন কৰা মানুহখিনি কোন আছে অসমত মুছলিম লীগ কোনে গঠন কৰিছিল লড়কে লংগা পাকিস্তান কোনে কৈছিল সেইবিলাক কোৱা মানুহটোতো এইটো আপোনালোকৰ কমিউনিটিৰ পৰাই ওলোৱা মানুহ আপুনি হিষ্ট্ৰী চাব ভাসানীয়ে ইয়াত হুলস্থুল লগাই বাংলাদেশত গ'ল বাংলাদেশে গুৰুত্বই নিদিলে ভাসানীৰ জীৱনৰ শেষ সময়ছোৱা কিমান দুৰ্ভগীয়া সময় খিলঞ্জীয়াৰ অধিকাৰ ইট ইজ এ অধিকাৰ ৰিকগনাইজ বাই ইউনাইটেড নেশ্যন এটা আপোনালোকে কৈছে যে আমি উজনিত কিয় নাযাম মই ৰিপিট নকৰোঁ কিয় নাযাব যেতিয়া মানুহখিনিয়ে আপোনালোকক মৰমেৰে মাতিব আপোনালোক নিশ্চয় যাব কোনোবাই বিনা নিমন্ত্ৰণত ক'বাত যায় নেকি কিন্তু যদি ধুনীয়া শাক পাচলি সাৰ নাই পেষ্টিচাইড নাই ইউৰিয়া নাই অৰ্গেনিক শাক পাচলি আমিয়ে গৈ কিনি লৈ আহিমগৈ কিন্তু শাক পাচলিটোতো অৰ্গেনিক হ'ব লাগিব না গতিকে তেতিয়াতো আমিও যাম খাবৰ কাৰণে গতিকে এইটো হল সম্পৰ্ক বটদ্ৰৱাত এই আইনখন যদি আজিৰ পৰা 30 বছৰ আগত যদি পাছ হলেতেন আমি এভিকশন কৰিব নালাগিলেতেন ইউডিএফৰ বিধায়কখিনিয়ে কংগ্ৰেছৰ বিধায়কখিনিয়ে যদি এইবিলাক কথাত সমৰ্থন কৰি থাকে তেলে আপোনালোকে দেখিব আপোনালোকক মানুহে আদৰি ল'ব যেতিয়া আপোনালোকে মুকলি মনে যদি আজি প্ৰস্তাৱ দিয়ে যে বৰদুৱা সত্ৰত 5 কিলোমিটাৰ কিয় কৰিছে স্যাৰ আপুনি ইমান কনজুস 10 কিলোমিটাৰ কৰক তেতিয়া আপোনালোকক ইমান মানুহে ভাল পাব নহয় মই বুজাব নোৱাৰো মোক গালি পাৰি লাভ নাই কাৰণ মইতো এটা সেন্টিমেন্টক ৰিপ্ৰেজেন্ট কৰি আছো হিমন্ত বিশ্ব শৰ্মা কি আছে মই একোৱে নহয় মই এটা লুপ্ত হ'ব পৰা এটা সভ্যতাক মই প্ৰতিনিধিত্ব কৰি ইয়াত কথা কৈ আছো জাকিৰ হুছেইন ডাঙৰীয়া যে আপোনালোকে জিন যাব খুজিছে এই মাটিত যদি জিন যাব খুজিছে কিছু এৰিব লাগিব কত্তৰতা যদি কৰি থাকে তেতো জিন যাব নোৱাৰিব সদায় কনফ্লিক্ট হ'ব এটা কংগ্ৰেছৰ যিখিনি আমাৰে কমিউনিটিৰ মানুহ তেওঁলোকে যি কৈ আছে ভোটৰ কাৰণে কৈ আছে ব্যক্তিগতভাৱেতো ঘৰত উল্টাই কয় যে দাদা ভাল কৰিলে বুলি এটা লুপ্ত হ'ব খোজা সভ্যতাৰ মানুহখিনিয়ে কিছুদিন জীয়াই থকাৰ সংগ্ৰাম কৰিব খুজিছে আমি কেইদিনমান যেন আৰু বাচি থাকো মমডাল নুমুৱাৰ আগতে আমি অলপ জ্বলিব খুজিছো আৰু এইখিনি কথা মই গৌৰৱেৰে কোৱা নাই মই চকু পানী পেলাই কৈছো যে লুপ্ত হ'ব পৰা এটা জাতিয়ে অসম বিধানসভাত চিঞৰি চিঞৰি কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে আৰু কেইদিনমান জীয়াই থকাৰ অধিকাৰ বিচাৰিছে ধুবুৰী গ'ল গোৱালপাৰা গ'ল বৰপেটা গ'ল দৰং গ'ল নগাঁও গ'ল মৰিগাঁও গ'ল মানে মাটি বাৰীবোৰ গুচি গ'ল সেইকাৰণে মই বাৰে বাৰে কৈ আছো যে এটা লুপ্ত হ'ব পৰা জাতি আপোনালোকে আমাৰ লগত আগ্ৰাসী নহ'ব আমি জীয়াই থকাৰ এটা সংগ্ৰাম কৰি আছো যে কেনেকৈ আৰু কেইদিনমান জীয়াই থাকিব পাৰো লাজ লাগিব লাগে আপোনালোকক লাজ লাগিব লাগে প্ৰটেষ্ট কৰক ইতিহাসে আপোনালোকক কেনেকৈ চাব কংগ্ৰেছক 21 চনৰ সেন্সাস ফিগাৰ ওলোৱাৰ পিছত আপোনালোকে নিজে দুখ কৰিব 21 চনৰ সেন্সাস ফিগাৰ ওলোৱাৰ পিছত ইহঁতৰ গাত অসমীয়া তেজ নাই আৰু মই আজি ইয়াত অনুৰোধ কৰিছো যিখিনি জিন যাব খুজিছে মুছলমান মানুহ পমুৱা মুছলমান মানুহ কাৰো শত্ৰু নাই জিন যাব খোজা মুছলমান মানুহখিনি আমাক সহায় কৰক আমি একো আপোনালোকৰ পৰা কাঢ়িব খোজা নাই যি আছে
সেইখিনি আপোনালোকৰ থাকিব, আমাৰ পৰা আৰু মাত্ৰ নাকাৰ হাৰিব। ইয়াত মই লিখা নাই যে ইণ্ডিজেনাছ মানুহখিনিৰ মাটি কাঢ়ি লোৱা হ'ব। মই লিখিছোঁ যে যিখিনি মানুহৰ মাটি আছে সেইখিনিৰ মাটি থাকিব। আৰু এটা লুপ্ত হ'ব পৰা জাতিৰ অধিকাৰ, বিধানসভাত যেতিয়া আমি আহিছিলোঁ, এইবাৰ মই অসমৰ মুখ্যমন্ত্ৰী হৈছিলোঁ, আৰু হম নহম এইটো কথা নাই, শেষ দিনাখনলৈকে জাতি মাটি ভেটিৰ অধিকাৰৰ বাবে আমি যুঁজিম, আৰু সেইটো কাৰণে ইয়াত আহিছিলোঁ। আৰু আপোনালোকৰ মই সমৰ্থন বিচাৰিছোঁ। মই বদৰুদ্দিন আজমল ডাঙৰীয়াৰো সমৰ্থন বিচাৰিছোঁ, আব্দুল খালেকৰো মই সমৰ্থন বিচাৰিছোঁ যে যিখিনি জনজাতীয় আৰু আমাৰ অসমীয়া খিলঞ্জীয়া লোকৰ আছে সেইখিনি থাকিব দিয়ক। আমিনো কি কৰিম? বটদ্ৰৱা সত্ৰখন লৈ জীয়াই থাকিম, ক'ৰবাত বাথৌ মন্দিৰ এটা লৈ জীয়াই থাকিম, এইখিনিকে। আৰু কেনেকৈ জিম যাব যদি আমাৰ পপুলেশ্যন কণ্ট্ৰল হয়? কেইটামান কাম যদি আমি কৰোঁ, আমাৰ মাজত কোনো কাজিয়াই নাথাকে। কংগ্ৰেছেতো কাজিয়া লগাব খুজি থাকে হিন্দু মুছলমানৰ মাজত। মই ইনডাইৰেক্টলি মই সিদিনাখনো কোৱা নাছিলোঁ, মই কিয় চিঞৰ বাখৰ কৰি থাকোঁ? মোক এটা কোড অফ কণ্ডাক্ট লাগে যে এইখিনি কাম আমি দুইটা কমিউনিটিয়ে মিলা মিছা কৰিবৰ কাৰণে আমি এই কোড অফ কণ্ডাক্টটো মানি চলিম। যে যদি ক'ৰবাত নামঘৰ আছে 5 কিলোমিটাৰৰ ভিত্তিত আমি গৰু আৰু গাহৰি মাংস নাখাওঁ। কেটেল এক্টত সেইটোৱে প্ৰভিজন আছে। সেইটো প্ৰভিজনকটো সমৰ্থন কৰাত কাৰো আপত্তি থাকিব নোৱাৰে। চিম্পল প্ৰভিজন এটা। এই প্ৰভিজনটোক আমি কিয় সমৰ্থন কৰিব নোৱাৰোঁ? এইকেইটাক যদি আপোনালোকে চিঞৰি চিঞৰি সমৰ্থন কৰে নহয়, অসমীয়া মানুহটো অলপ মৰম দিলেই পমি যায়, দিল্লীত দিলেই পমি যায়, ডক্টৰে দিলেই পমি যায়, লৈ গৈ পেলাই পানী হৈছে কি হৈছে কথা নাই, দিল্লীত ডক্টৰে দি দিছোঁতো জামেলা খতম। আমাৰ মানুহৰ আশা ইমানেই, একো নায়ে আমাৰ মানুহৰ আশা। অকণমান গামোচা এখন দিলেই মানুহ পমি যায়। কেইটামান মাত্ৰ আপোনালোকে কৈ দিয়ক, এইবিলাক হাউচত নক'ব, আমি যামেই। আপোনালোকে ক'ব যে আমি ভাল বস্তু তৈয়াৰ কৰিম, আপোনালোক নিজে আহিব। মৌ-মাখিয়েতো নিজে ৰাণী মোৰ পিছত আহি যায় যে আমাৰ মাছ গাখীৰ ইমান তাগাৰা, সৰভোগৰ দৈ বিচাৰি আমি নাযাওঁ জানো আজি বিয়া বাৰু পাতিলে? গতিকে আপোনালোকক নিজেই মাতিব। সেইকাৰণে মই এইটোৱে বিচাৰিছোঁ, কংগ্ৰেছটোতো এতিয়া কিবা হৈ আছে, ভোটৰ মতলবত কিবা হৈ গৈছে, একো বুজিয়ে নাপায় কি কৰি আছে তেওঁলোকে। বটদ্ৰৱাৰ 5 কিলোমিটাৰহে। কালি আজি আপোনালোকে গৈ মাইনৰিটি MLA খিনিয়ে টিভিত ষ্টেটমেণ্ট দি দিয়ক যে এইটোক আমি সমৰ্থন কৰিছোঁ। চাব মানুহে কেনেকৈ আপোনালোকক আদৰি লয়। মোক কমিউনেল কৈ থাকিলে একো প্ৰব্লেম চল্ভ নহয়। টিভিত গৈ কৈ দিয়ক যে বৰপেটা বটদ্ৰৱা সত্ৰৰ সংৰক্ষণৰ কাৰণে চৰকাৰে যি প্ৰস্তাৱ আনিছে তাত আমাৰ মুকলিমূৰীয়া সমৰ্থন আছে। কালিৰ পৰা অসমত হিন্দু মুছলমান মিয়া বাংলাদেশ এই শব্দবিলাকেই নোহোৱা হৈ যায়। অকণমান আপোনালোকে আমাক সমৰ্থন কৰক, কেইটামান ইছ্যুত কোনো ক্ষতি নহয়। ইমান ভূখণ্ড আছে, 78,000 স্কুৱেৰ কিলোমিটাৰ, একো ক্ষতি নহয়। কাৰ্বি এলক থাকিব দিয়ক, বড়োক থাকিব দিয়ক, মিচিঙক থাকিব দিয়ক, কেইটামান নামঘৰ মন্দিৰ থাকিব দিয়ক, মেটাৰ ইজ ৰিজল্ভ। এতিয়া আপোনালোকে মোক চাব যে ক'তো মই মুছলমান মানুহ এজন দেখিলেও সাৱটি লওঁ, মোৰ কোনো ফিলিঙে নাই। কিন্তু যিখিনি য'ত মই দেখিছোঁ যে এই কথাখিনিয়ে এটা জাতিক নোহোৱা কৰি দিব, তাততো ষ্টেণ্ড দিব লাগিব না। তাত যদি ষ্টেণ্ড নিদিওঁ, মোৰ নামটো দেৱব্ৰত শইকীয়াৰ দৰে এতিয়া NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।